নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱেৰ ইজ দ্য ষ্টেচু অফ লিবাৰ্টি লোকেটেড? ষ্টেচু অফ লিবাৰ্টি কোনখন ঠাইত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, ষ্টেচু অফ লিবাৰ্টি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ কাউন্ট্ৰি গিফটেড দ্য ষ্টেচু অফ লিবাৰ্টি টু দ্য ইউনাইটেড ষ্টেটছ? আমেৰিকা যুক্তৰাষ্ট্ৰক কোনখন দেশে ষ্টেচু অফ লিবাৰ্টি উপহাৰ দিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, আমেৰিকা যুক্তৰাষ্ট্ৰক 1886 চনত ফ্ৰান্স দেশখনে ষ্টেচু অফ লিবাৰ্টি উপহাৰ দিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ৰুলাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, ভাৰতৰ প্ৰথম মহিলা শাসিকা আছিল ৰাজিয়া চুলতানা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য টম্ব অফ মহাত্মা গান্ধী ইন দিল্লী? দিল্লীত অৱস্থিত মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, দিল্লীত অৱস্থিত মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম হ'ল ৰাজঘাট। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ চিটি ইন ইণ্ডিয়া ৱাজ দ্য ফাৰ্ষ্ট টু হেভ এ মেট্ৰ' ৰেল ছাৰ্ভিচ? ভাৰতৰ কোনখন চহৰত প্ৰথমবাৰৰ বাবে মেট্ৰ' ৰেল সেৱা আৰম্ভ কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, ভাৰতৰ পশ্চিমবংগ ৰাজ্যখনৰ কলকাতা চহৰখনত প্ৰথমবাৰৰ বাবে মেট্ৰ' ৰেল সেৱা আৰম্ভ কৰা হৈছিল। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ই বুকখনত 8000তকৈ অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ই বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ই বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ এণ্ড হোৱেন ডিড ইণ্ডিয়া লাষ্ট ৱন এ গ'ল্ড মেডেল ইন অলিম্পিক গেমছ হকী? ভাৰতে অলিম্পিক গেমছৰ হকীত শেষৰবাৰৰ বাবে ক'ত আৰু কেতিয়া সোণৰ পদক জিকিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, ভাৰতে অলিম্পিক গেমছৰ হকীত শেষৰবাৰৰ বাবে ৰাছিয়াৰ মস্কোত 1980 চনত অনুষ্ঠিত হোৱা অলিম্পিকত সোণৰ পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ডিড ইণ্ডিয়া পাৰ্টিচিপেট ইন দ্য অলিম্পিক গেমছ ফৰ দ্য ফাৰ্ষ্ট টাইম? কোন চনত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, 1900 চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা অলিম্পিক গেমছত ভাৰতে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ইজ দ্য ইন্দিৰা গান্ধী মেমৰিয়েল টিউলিপ গাৰ্ডেন লোকেটেড? ইন্দিৰা গান্ধী মেমৰিয়েল টিউলিপ গাৰ্ডেন ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, ইন্দিৰা গান্ধী মেমৰিয়েল টিউলিপ গাৰ্ডেন জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়াম চেঞ্জড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া? ভাৰত চৰকাৰে ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামখনৰ নামটো সলনি কৰি কি নাম ৰাখিছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, ভাৰত চৰকাৰে ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামখনৰ নামটো সলনি কৰি অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়াম নাম ৰাখিছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ইজ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়াম লোকেটেড? অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়াম ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়াম নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য অনলি প্লেয়াৰ টু স্ক'ৰ 3 ODI ডাবল চেঞ্চুৰিজ? তিনিটা এদিনীয়া দ্বিশতক অৰ্জন কৰা একমাত্ৰ খেলুৱৈজনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, তিনিটা এদিনীয়া দ্বিশতক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈজনৰ নাম হ'ল ৰোহিত শৰ্মা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু কনভেনচেছ দ্য জইণ্ট ছেছন অফ পাৰ্লিয়ামেণ্ট? সংসদৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, সংসদৰ যুটীয়া অধিৱেশন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আহ্বান কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া? ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক।
নেক্সট কুৱেশ্যনটো দিয়া আছে দুলীপ ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট দুলীপ ট্ৰফি কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি দুলীপ ট্ৰফি ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি ইয়াৰ্ছ ইজ দ্য টাৰ্ম অফ অফিচ অফ দ্য প্ৰেচিডেণ্ট অফ দ্য ইউনাইটেড ষ্টেটছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল হ'ল 4 বছৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট পাৰ্চেণ্টেজ অফ দ্য এৰিয়া ইন ইণ্ডিয়া ইজ কাল্টিভেটেড ভাৰতৰ কিমান শতাংশ এলেকাত খেতি কৰা হয় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ মুঠ মাটিকালিৰ 51% এলেকাত খেতি কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ফিল্ম ডাব ফ্ৰম হিন্দী ইনটু আছামিজ হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম হ'ল ভাগ্য নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল মিউজিক ডিৰেক্টৰ অফ এন আছামিজ ফিল্ম অসমীয়া বোলছবিৰ প্ৰথম মহিলা সংগীত পৰিচালিকাগৰাকী কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমীয়া বোলছবিৰ প্ৰথম মহিলা সংগীত পৰিচালিকাগৰাকী আছিল মনিষা হাজৰিকা নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফিল্ম ডেট ৱন দ্য বেষ্ট ৰিজনেল ফিল্ম এণ্ড বেষ্ট মিউজিক ডিৰেক্টৰ এৱাৰ্ড ইন 1975 1975 চনত শ্ৰেষ্ঠ আঞ্চলিক ছবি আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পুৰস্কাৰ পোৱা ছবিখনৰ নাম কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1975 চনত শ্ৰেষ্ঠ আঞ্চলিক ছবি আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ পুৰস্কাৰ পোৱা ছবিখন হ'ল চামেলি মেমচাব নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম টু উইন দ্য নেশ্যনেল এৱাৰ্ড ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হ'ল পিয়লি ফুকন নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ ন'ন এজ শান্তি পুৰুষ শান্তি পুৰুষ উপাধিৰে কাক জনা গৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ লাল বাহাদুৰ শাস্ত্ৰীদেৱক শান্তি পুৰুষ উপাধিৰে জনা গৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ চিটি ইজ কল্ড দ্য চিটি অফ দ্য গল্ডেন টেম্পল কোনখন চহৰক সোণালী মন্দিৰৰ চহৰ বুলি কোৱা হয় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ পঞ্জাৱৰ অমৃতসৰ চহৰখনক সোণালী মন্দিৰৰ চহৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য কামাখ্যা টেম্পল ৰিবিল্ড কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ কামাখ্যা মন্দিৰ 1565 চনত পুনৰ নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ আছিল হলিৰাম ডেকা নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান প্লেয়াৰ টু টেক এ হেট্ৰিক ইন এন ইণ্টাৰনেশ্যনেল টেষ্ট মেচ আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচত হেট্ৰিক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচত হেট্ৰিক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ আছিল হৰভজন সিং আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ